ফ্ৰেণ্ডছ, এয়া দামালঘাটৰ যিখন ঐতিহাসিক দলঙৰ ওপৰত মই ফ্ৰেণ্ডছ চাওক ফ্ৰেণ্ডছ, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এয়া ঐতিহাসিক দামালঘাটৰ এয়া দলং কানেকশ্যন হৈছে। 3 মাহ পাৰ হৈ গ'ল, মই গম পোৱা নাই। আজি এই কানেকশ্যন চাবলৈ আহিছোঁ। তাৰ পৰা আমি কালাগৰ যিটো জলাশয় তালৈ যাম। ঘৰৰ পৰা আহিছোঁ ফ্ৰেণ্ডছ। এয়া চাওক, এয়া হ'ল ভূটানৰ ফুট হিলছৰ পৰা নামি আহিছে এয়া আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ মাজেৰে, প্ৰথমতে বাস্কা, তাৰপিছত নলবাৰী ডিষ্ট্ৰিক্ট হৈ এয়া লাও পৰা কুইৰামাৰীত ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিব ফ্ৰেণ্ডছ। তাৰপিছত ই লাও পৰা কুইৰামাৰীত ব্ৰহ্মপুত্ৰৰ লগত লগ লাগি ই বংগোপসাগৰত পৰিব। এয়া ঐতিহাসিক এয়া দামালঘাটৰ এয়া নদীৰ ওপৰত এয়া দলং ফ্ৰেণ্ডছ। চাওক, আপোনালোকে এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহক, মই আহ্বান জনাইছোঁ ফ্ৰেণ্ডছ। চাওক, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ এনেকুৱা ঠাই অসমত খুব কম আছে ফ্ৰেণ্ডছ। যেতিয়া আমি সত্ৰ বজাৰলৈ এই পিনেদি গৈছিলোঁ, এইখন ফ্ৰেণ্ডছ কাঠৰ দলং আছিল। দিলীপদা, ইয়াতে এখন বিৰাট কাঠৰ দলং আছিল, ইয়াতে এডাল কেন্দু গছ আছিল, আমি ভয় কৰিছিলোঁ। এতিয়া পকী দলং হৈ পৰিছে ফ্ৰেণ্ডছ। চাওক, ইয়াৰ ৰাস্তাৰ সৌন্দৰ্য বাঢ়ি গৈছে, পকী দলং হৈছে। ইয়াতে এইখন শ্মশান, মানে ৰাস্তাৰ যিটো সৌন্দৰ্য মানে ক্ৰমান্বয়ে বাঢ়ি গৈছে। আৰু মানুহৰ আগতে চলাচল কম আছিল, এতিয়া হৈছে। আৰু পথাৰবিলাক আগতে পানীপূৰ্ণ হৈ আছিল, এতিয়া ঠিক পানীবিলাক কমি গৈছে ফ্ৰেণ্ডছ। চাওক, কাৰণ নদীৰ পানী ইয়াত সোমাব পৰা নাই। বাহিৰৰ যিটো নদী, বিভিন্ন জান জুৰিৰ পৰা ইয়াত পানী সোমাব পৰা নাই। ঠিক বৰষুণৰ পানী কেন্দ্ৰীয় হৈ আছে। নদীত নদীত আগতে মানে পানী হৈছিল, এইবাৰ হোৱা নাই। মানে সেই বিভিন্ন জান জুৰিৰ পৰা নদীৰ পৰা পানী ইয়াত সোমাব পৰা নাই। মানে বানপানীৰ ঠাই বুলি এটা সময়ত নাম আছিল। এই যিটো মানে ইয়াৰ পৰা পলাইছিলে বানপানীৰ, পূব বৰভাগৰ যিটো ঠাই বানপানীৰ ঠাই এটা মানে নাম আছিল, বানপানী হয়। কিন্তু প্ৰায় কিছু বছৰৰ পিছৰ পৰা বানপানী হোৱা নাই। মানে যিহেতু নদীবিলাকৰ চেনেলবিলাকৰ ভাঁজবিলাক মানে কাটি দিয়া হৈছে। এই যোৱাবাৰ হৈছিল অলপ, যোৱাবাৰ হৈছিল নেকি, বহু বছৰৰ মূৰত। যোৱা বছৰ অলপ হৈছিল বহু বছৰৰ মূৰত, এইবাৰতো প্ৰায় নাই বুলিও ক'ব পাৰি। বৰষুণৰ পানীখিনি আছে ফ্ৰেণ্ডছ। চাওক, এতিয়া আমি গতি কৰিছোঁ যে কালাগ গাঁৱৰ যিটো পুখুৰী অৰ্থাৎ জলাশয় আছে, তাৰ চাৰিওপিনে আমি ঘূৰিম বুলি আশা ৰাখিছোঁ আৰু যাই আছোঁ। বা এতিয়া পুখুৰীটোৰ কেনেকুৱা চাৰিওটা পাৰ কেনেকুৱা হৈছে তাৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আমিও বহুদিন দেখা নাই বা আহিব পৰা নাই, যিহেতু গ্ৰীষ্ম বন্ধৰ আজি 2nd দিন। আমি দিলীপ দা আৰু মই আহিছোঁ। এইখন হ'ল ফ্ৰেণ্ডছ। চাওক, মানে কালাগ সামূহিক স্বাস্থ্য কেন্দ্ৰ, কালাগ কমিউনিটি হেল্থ চেণ্টাৰ, কালাগ নলবাৰী আছাম। 1999 চনত এয়া এষ্টাব্লিছ হৈছিল। কালাগৰ জলাশয়ৰ ঠিক পশ্চিম পাৰত। নাই, কালাগৰ পুখুৰীৰ মাটিকালিটো আপুনি জানে নেকি কিমান আছে ইয়াতে? ইয়াতে একজেক্ট নাজানো, 12 বিঘাৰ কম নাই। অনুমান মানে 12 বিঘাৰ ওপৰত আছে আৰু। ঠিক আছে, আমি কালাগৰ পুখুৰীলৈ গৈ আছোঁ। চাৰিওপিনে আমি মৰ্ণিং ৱাক কৰিম, যিহেতু নলবাৰী জিলাৰ ঐতিহ্যপূৰ্ণ মানে জলাশয় কালাগৰ পুখুৰী বুলি এটা নাম আছে।
এয়া ফ্ৰেণ্ডছ দেখিছ বহুত গভীৰতা ফ্ৰেণ্ডছ এয়া কালাগৰ পুখুৰী যিটোৰ ইয়াৰ ঐতিহাসিক সুনাম আছে ফ্ৰেণ্ডছ বহুত গভীৰতা এটা সময়ত ইয়াত পদুম ফুল ফুটিছিল এতিয়া পদুম ফুল নাই যেন পাইছোঁ দিলীপ দা পদুম ফুল এতিয়া নোহোৱা হৈ গৈছে এই নলবাৰী জিলাৰ ঐতিহ্যপূৰ্ণ ইয়াৰ সুনাম আছে কালাগৰ যিটো জ্বলা হয় কালাগৰ যিটো পুখুৰী ইয়াৰ চাৰিওপিনে আমি মৰ্ণিং ৱাক কৰিবলৈ লৈছোঁ দিলীপ দা আছে লগতে ইয়াতে নাও আছিল ফ্ৰেণ্ডছ এয়া চাওক ফ্ৰেণ্ডছ এয়া আমি নাৱত বহিছোঁ ফ্ৰেণ্ডছ কালাগৰ পুখুৰীত নাও চৰিছিল এতিয়া নাওখন পাৰত আছে হয়তো বেয়া হৈ আছে ফ্ৰেণ্ডছ চাওক এই কালাগৰ পুখুৰীৰ পাৰতে নাও এয়া এইখন হৈছে জলবাহন ফ্ৰেণ্ডছ ইয়াতে দিলীপ দা মাটিৰ পৰিমাণ কিমান থকা বুলি ক'লে 12 বিঘাৰ ওপৰত আছে 112 বিঘা নেকি অঁ মানে তেখেতৰ অনুমানটো ভুল হৈছে ইয়াতে 112 বিঘাৰ মাটি মানে চাৰিও যিটো পৰিসীমা ইয়াতে আছে আৰু বহুত ডাঙৰ জলাশয় ফ্ৰেণ্ডছ চাওক এনেকুৱা জলাশয় আমাৰ অসমত প্ৰয়োজন আছে এই জলাশয়ে জলবতাহ দিয়ে এই জলবতাহে ইয়াত বাস কৰা বাসিন্দাসকলক যিটো চেঁচা শীতল মানে বতাহ প্ৰদান কৰে এয়া জলাশয়ৰ এয়া আমাৰ অসমত প্ৰয়োজন আছে ফ্ৰেণ্ডছ ইয়াতে এইটো ঠিক যিটো পশ্চিম পাৰত এটা মন্দিৰ ইয়াতে অৱস্থান কৰিছে আগতে নাছিল সৰু আছিল দক্ষিণ পাৰত চৰি এই দক্ষিণ পাৰত এটা মানে কৃষ্ণ মন্দিৰ ইয়াতে মানে স্থাপন কৰিছে মানে কিমান বছৰ হ'ল সেইটো মই নাজানো আজি নাছিল প্ৰায় বেছি বছৰ হোৱা নাই আগতে সৰু আছিল মানে গছৰ তলত আছিল এতিয়া মন্দিৰ হৈছে কৃষ্ণ মন্দিৰ দক্ষিণ পাৰত সেই এইবিলাক হৈছে মেডিকেলৰ মানে কোৱাৰ্টাৰ যিখন মানে কালাগ সামূহিক স্বাস্থ্য কেন্দ্ৰ আছে তাৰ এইবিলাক কোৱাৰ্টাৰ আমি এইটো পাৰত যাব লাগিছিলে পায় নেকি চাইডেদি কালাগ জলাশয়ত মানে খটখটিৰে মানে এইটো যিটো চেৰিৰে দিলীপ দা নামি গৈছে এই জলাশয়টো তেখেতে পৰ্যবেক্ষণ কৰিছে ফ্ৰেণ্ডছ চাওক কিমান মানে ঠিক এটা পানীৰ কিমান মানে এটা নিৰ্মল স্বচ্ছ তাক পৰ্যবেক্ষণ কৰিছে জলাশয়টো এই অঞ্চলৰ বাসিন্দাসকলক মানে জলবতাহ দিয়ে গৰমৰ দিনত অক্সিজেন দিয়ে আৰু ঠাণ্ডা কৰি ৰাখে এই অঞ্চলটো এনেকুৱা জলাশয় আমাৰ নলবাৰী জিলাত আৱশ্যক আছে এতিয়া নোহোৱা হৈ গৈছে এতিয়া জলাশয়বিলাক অপবিত্ৰ হৈছে কিন্তু এই অঞ্চলৰ মানে মানে লোকসকলে এই জলাশয়টো পবিত্ৰ কৰি ৰাখিছে ফ্ৰেণ্ডছ চাওক নিৰ্মল পানী স্বচ্ছ ৱাটাৰ এই জলাশয়ৰ এয়া হ'ল কালাগ গাঁৱৰ এয়া পুখুৰী এয়া জলাশয় ফ্ৰেণ্ডছ এয়া পবিত্ৰ নিৰ্মল স্বচ্ছ পানী ভৰপূৰ হৈ পৰিছে ফ্ৰেণ্ডছ ইয়াৰে বাসিন্দাসকলক এই জলবতাহে ঠাণ্ডা কৰি ৰাখে আৰু অক্সিজেন দিয়ে এনেকুৱা জলাশয় আমাৰ নলবাৰী জিলাত বহুত আছে তাৰে ভিতৰত ইও এটা আমাৰ গংগা পুখুৰী আমাৰ কালাগ এয়া গাঁৱৰ পুখুৰী চান্দপুজিৰ পুখুৰী দীঘেলীৰ পুখুৰী তাৰপিছত আছে বালিলেচা পুখুৰী
এই গোটেই পুখুৰীবিলাকৰ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত সুনাম আছে। হয়তো বেলেগ ডিষ্ট্ৰিক্টত এনেধৰণৰ পুখুৰী কম আছে যদিও নলবাৰী ডিষ্ট্ৰিক্ট ভৰপূৰ হৈ পৰিছে। যিবিলাক পুখুৰীয়ে মানুহৰ মীন পালন, মানুহৰ মানে কাপোৰ কানি গা ধোৱা আৰু খেতি পথাৰত পানী যোগান ধৰা আৰু এই পবিত্ৰ পানী ব্যৱহাৰ কৰা নলবাৰী ডিষ্ট্ৰিক্টত এভেইলেবল হৈ আছে। এয়া ফ্ৰেণ্ড চাওক, এয়া কালাগৰ পুখুৰীৰ পৰিৱেশ, এয়া সৌন্দৰ্য আপোনালোকে চাওক ফ্ৰেণ্ডছ। এনেধৰণৰ জলাশয় আমাৰ আৱশ্যক আছে। এয়া যিহেতু আমাৰ জৈৱ বৈচিত্ৰ্যত ইয়াৰ প্ৰয়োজন আছে, আমাৰ বায়'ডাইভাৰ্চিটিত ইয়াৰ প্ৰয়োজন আছে ফ্ৰেণ্ডছ। আপোনালোকে নলবাৰী জিলালৈ আহিব, কালাগৰ পুখুৰী চাব আৰু ইয়াৰ চাৰিওপিনে আপোনালোকে মানে পৰিভ্ৰমণ কৰিব। আৰু ইয়াত যিটো পৰিভ্ৰমী চৰাই প্ৰতি বছৰে অক্টোবৰ মাহত আহে, ই আকৌ মানে কিছু মাহ থাকি অৰ্থাৎ বসন্ত যিটো স্প্ৰিং ছিজনত ই গুচি যায়। এয়া হ'ল কালাগৰ পুখুৰী ফ্ৰেণ্ডছ। আপোনালোকক ইয়াক মানে ভিজিট কৰাৰ বাবে মই আহ্বান জনাইছোঁ। ধন্যবাদ ফ্ৰেণ্ড।